দৰং জিলাৰ চিপাঝাৰতো দেখা গৈছে অচিন পোকৰ উপদ্ৰৱ। পোকৰ উপদ্ৰৱৰ বাবে ঘৰ এৰিব লগাত পৰিছে চিপাঝাৰৰ আলিখাপাৰাৰ কেইবাটাও পৰিয়াল। বাট পথ ঘৰ দুৱাৰ আনকি বিচনা পৰ্যন্ত বগাই এজাক কলা ৰঙৰ পোকে। আনহাতে অঞ্চলটোত সকলোফালে ফুলিছে বাঁহ, যাৰ বাবে হঠাতে এই পোকৰ আবিৰ্ভাৱ হোৱা বুলি মন্তব্য কৰে একাংশ লোকে। উপায়হীন হৈ পৰিয়ালকেইটাই বিচাৰিছে প্ৰশাসনৰ সহায়। এতিয়া এটা পোকা আহিছে, এই পোকাটো আমি জীৱনত দেখাই নাই। এতিয়া তাৰমানে আজি 5-4 দিনমান হ'লে এই ঘৰত আহি ঘৰৰ ভিতৰতো সোমাই বিচনাত উঠে, পানী চানীত উঠে বা খোৱা লোৱা বস্তু আমি খাবলৈ পৰা নাই। তাৰমানে এনেকুৱা এটা অসুবিধা হৈছে। কি পোক আহিছে আমি তাৰমানে গাঁৱৰ ৰাইজে ক'ব পৰা নাই। নতুনকৈ এই পোকাটো আহিছে, আমি এতিয়া বাঁহ ফুলাৰ কাৰণে অহা বুলি ভাবিছোঁ। ঔষধ পাতিও মাৰিছোঁ, কিন্তু ঔষধ পাতিও কাম কৰা নাই। ওস্তাদ মাৰিছোঁ, তথাপি মানে পোৱালি বেছি জগাইহে আছে, তথাপি ঘৰত সোমাই আহে। এতিয়া আমাৰ এই ঘৰ গৃহস্থীবিলাকত ইয়াত মানে এটা পোক এটা আহি প্ৰথমতে বাটতে থাকিল। আমি ভাবিছোঁ মাখি, এগিলা মাখি বুলি থাকিলোঁ। তাৰ মাখিও নহয়, তাৰ কম মানে অলপকৈ বলি আহি গা পাই উঠে ঘৰৰ ভিতৰতো সোমাল। ঘৰৰ ভিতৰত সোমাই বিচনাত এইগিলা একেবাৰে থুপুকি লাগি থাকে। কিন্তু ৰাতিটো আমি সমান আকৌ বেলেগত আমি গেছোঁ থাকিব লাগে। ইয়াত গাঁওখনৰ নাম হ'ল আলিখাপাৰা, পশ্চিম আলিখাপাৰা। কিন্তু ইয়াত মানে আমি থকাটো এটা সমস্যা হৈছে। এতিয়া কি ব্যৱস্থা ল'বই চৰকাৰে, কিন্তু এতিয়া আহি পেলাই আমাক চাই দিলে আমি অলপ শান্তি পাওঁ। ধৰিলে আমি ইয়াত থাকিম কেনেকৈ? কাৰণ চলি পেলি থাকিব নোৱাৰে, ভয় লাগে কাণা চানা সোমোৱাৰ বুলি। কিন্তু ভাত পানী নাইতো। তাৰপৰা চাহ তাহ এইবিলাক বাহিৰৰ পৰা দিছে নি, আমি মানে ৰান্ধি খাবাও বা চাহ কিন্তু বহি খাবাও আমি ইয়াত নোৱাৰাত পৰিছোঁ। পোক এটা আহিছে, সেইটো এতিয়া ঘৰৰ ভিতৰলৈকে গোটাই চোতালকে চব বেৰা চেৰা চব একে কলা পৰি আছে। ল'ৰা ছোৱালী থাকাই অসুবিধা হৈছে। এনেই গাঁৱত আছে যায়, এটা থাকিব পৰা নাই। ভাত পানী এইবিলাক চাহ তাহ এইবিলাক সোমাই দিছে, আমি বনাই খাব পৰা নাই। এই ক'ৰবাৰ এনেকৈ দিছে আনি এতিয়া সেইখিনিয়ে ক'লোঁ। পোকটো ক'লা গান্ধী পোকাৰ নিচিনা অকণমান ক'লা পোকাটো।